আৰু প্ৰশাসনে সেই সংঘাতটো লগোৱাৰ ক্ষেত্ৰত যেন কৰবাত এটা ভূমিকা লৈ আছে। মোৰ মতেদি পৰিস্থিতিটো বেয়া হ'ব যদি কোনোবাই অসমীয়া জাতিক নিষেধ কৰিবৰ কাৰণে যত্ন কৰে। যদি কোনোবা মানুহ যি আমাৰ সভ্যতা সংস্কৃতিৰ লগত নিমিলে। নমস্কাৰ দৰ্শকসকল, আহিছোঁ অন্য এটা বিষয়ৰ মাজলৈ। উজনি অসমত জাতীয় সংগঠনসমূহে এক অভিযান চলাই আছে, যাৰ নাম দিছে তেওঁলোকে মিয়া মুক্ত অভিযান। এই সম্পৰ্কত বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। কিছুৱে সংঘৰ্ষৰ আশংকা কৰিছে, কিছুমানে পক্ষত স্থিতি লৈছে, কিছুমানে বিপক্ষত স্থিতি লৈছে। এই সম্পৰ্কত আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো নিজৰ বক্তব্য ৰাখিছে। সেই বক্তব্যকে মই শুনাবলৈ আপোনালোকৰ বাবে লৈ আহিছোঁ। কিন্তু তেওঁৰ আগতে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কি স্থিতি অৱলম্বন কৰিছে সেই বিষয়ে অকণমান জানি লওঁ আহক। প্ৰশাসনে সেই সংঘাতটো লগোৱাৰ ক্ষেত্ৰত যেন কৰবাত এটা ভূমিকা লৈ আছে। সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, DGP ডাঙৰীয়া, SP আৰু DC সকলোকে কথাখিনি জনাই দিছোঁ। আৰু DC আৰু SPক মই স্পষ্টভাৱে নিৰ্দেশ দিছোঁ আজি যে শিৱসাগৰত যদি সামান্য ঘটনা এটা ঘটিবলৈ হয় মই তেওঁলোকক সোধাই নেৰোঁ। স্পষ্ট ভাষাত আজি DC আৰু SPক কৈছোঁ যে আপোনালোক থকাৰ পাছত কেনেকৈ শিৱসাগৰত এনেকুৱা ধৰণৰ উচতনিমূলক কামবিলাক হৈ থাকিব পাৰিছে। গতিকে এই মুহূৰ্তত মই শিৱসাগৰবাসী ৰাইজক শান্তি সম্প্ৰীতি বজাই ৰাখিবৰ কাৰণে, আইন শৃংখলা ৰক্ষা কৰিবৰ কাৰণে আৰু কোনেও কোনো ধৰণৰ উচতনিমূলক বক্তব্য নিদিবৰ কাৰণে, উচতনিমূলক কাম কাজ নকৰিবৰ কাৰণে আৰু দুটা জনগোষ্ঠীৰ মাজত সংঘাত সৃষ্টি হ'ব পৰা কোনো ধৰণৰ কাম কাজত হাত উজান নিদিবৰ কাৰণে মই শিৱসাগৰীয়া ৰাইজক, প্ৰবুদ্ধ ৰাইজক, জনা শুনা ৰাইজক, জ্ঞানী ৰাইজক, শিৱসাগৰৰ ৰাইজ প্ৰবুদ্ধ, শিৱসাগৰৰ ৰাইজ জ্ঞানী, শিৱসাগৰৰ মানুহ জনা শুনা, শিৱসাগৰৰ ৰাইজ ৰাজনৈতিকভাৱে আপোনালোকে সকলোৱে জানে যে যথেষ্ট পৰিমাণৰ মেচিয়ৰ্ড। গতিকে মই শিৱসাগৰৰ ৰাইজক অনুৰোধ জনাইছোঁ যে শিৱসাগৰত কিবা এটা বেয়া ঘটনা ঘটি গ'লে সমগ্ৰ অসমত ঘটিব। কাৰণ শিৱসাগৰৰ সাংঘাতিক ধৰণে এটা চেঞ্চিটিভ এৰিয়া। আৰু শিৱসাগৰ হ'ল ঐতিহ্যৰ প্ৰাণকেন্দ্ৰ। তাত সদায় হিন্দু মুছলমানে একেলগে বসবাস কৰি আছে। কিন্তু কিছুমানে তাত সংঘাত লগাব খুজিছে, চৰকাৰে পৃষ্ঠপোষকতা কৰিছে, চৰকাৰে হাত উজান দিছে আৰু এনেকৈ অসমখনক 2026ৰ আগত এখন সাম্প্ৰদায়িক সংঘৰ্ষৰ ফললৈ পৰিণত কৰিবৰ কাৰণে চৰকাৰখনে BJP আৰু RSSে চেষ্টা কৰি থকা আমি দেখিবলৈ পাইছোঁ। মই BJP RSSক অসম চৰকাৰক সকীয়াই দিছোঁ আৰু চৰকাৰক দাবী উত্থাপন কৰিছোঁ যে চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজধৰ্ম পালন কৰক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমানৰ মাজত কাজিয়া লগাবৰ কাৰণে যাতে হাত উঠায়। দৰ্শকসকল, অখিল গগৈৰ কথাত স্পষ্ট যে তেওঁ জাতীয় সংগঠনবোৰৰ নেতাসকলক নাকি লগোৱাটো বিচাৰিছে। জাতীয় সংগঠনসমূহে আৰম্ভ কৰা মিয়া মুক্ত অভিযানক তেওঁ সমৰ্থন কৰা নাই। ইয়াৰ বিপৰীতে তেওঁ DC বা SP এইসকলক সাৱধানবাণী শুনাইছে। এইবাৰ আহক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য আমি শুনি লওঁ। মই দুই এটা ভিডিঅ' দেখিছোঁ আৰু যিসকলে চৰকাৰক বা অসমীয়া বা আমাৰ অসমৰ যিটো জাতীয় চেতনাক প্ৰতিনিধিত্ব কৰিছে, তেওঁলোক আমাৰ চৰকাৰৰ নটিছত থাকিব আৰু যেতিয়াই সময় সুবিধা পাওঁ USTM টাইপ, তেতিয়াই তেওঁলোকক ব্যৱস্থা লোৱা। মোৰ মতেদি পৰিস্থিতিটো বেয়া হ'ব যদি কোনোবাই অসমীয়া জাতিক নিষেধ কৰিবৰ কাৰণে যত্ন কৰে। যেতিয়া কোনোবাই যদি জাতিটোৰ বৰ ঘৰত সোমাই যায়, তেতিয়াতো মাত কথা মাতিবই মানুহে। সেই মাত কথাটোক আপুনি কেনেকৈ বন্ধ কৰিব পাৰিব? যদি এতিয়া আমি যিটো উৰিয়াম ঘাটত দেখিলোঁ, মই দুই এদিনতে আপোনাক লখিমপুৰৰ ভিডিঅ' দেখাম, হাজাৰ হাজাৰ মাটিত পুখুৰী কৰি লৈছে। তাত নেকি ক'তো গৰাখহনীয়াৰ কথা নাই। যদি গৰাখহনীয়া মাটি ভাঙা মানুহ হ'লহেঁতেন 1.5 কঠা মাটি ল'লেহেঁতেন, 2 কঠা মাটি ল'লেহেঁতেন। গোটেই জাগাত হাজাৰ হাজাৰ পুখুৰী বনাই ব্যৱসায় কৰি আছে। গতিকে লখিমপুৰ, যোৰহাট, শিৱসাগৰ এইবিলাক হ'ল জাতিটোৰ বৰঘৰ।
আৰু জাতিটোৰ বৰঘৰত যদি কোনোবাই সোমাই যায় আৰু যদি কোনেও মাত নিদিয়ে এই জাতিটো কোনে উদ্ধাৰ কৰিব গতিকে আইন হাতত নোলোৱাকৈ মোৰ মতেদি জাতিয়ে সমস্বৰে মাত মাতিব লাগে আৰু ইয়াৰ পিছত আৰু সুযোগ নাহে খালি আইন হাতত ল'ব নালাগে আইন হাতত নোলোৱাকৈ জাতিয়ে যিমান পাৰে সিমান আন্দোলন কৰিব লাগে এনেকুৱা ধৰণৰ ঘটনাৰ বিৰুদ্ধে খালি আইন হাতত ল'ব নালাগে আইন হাতত লোৱা পুলিচৰ কাম ন্যায়ালয়ৰ কাম প্ৰতিবাদ কৰা জাতিৰ কাম আৰু জাতিয়ে যদি প্ৰতিবাদ নকৰে আইনে কেনেকৈ শুনিব গতিকে মইতো কোনো বেয়া ভাবা নাই খালি নিজে যাব নালাগে যোৱা কামটো পুলিচৰ যদি তেওঁলোকে তাতে আছে ৰাইজে বেয়া পাইছে দাবী কৰাততো কোনো আপত্তি নাই উলিয়াই দিব নিদিব এইটো পুলিচৰ কাম কিন্তু মোৰ ভোক লাগিছে ভোক লাগা বুলি কোৱাত কি আপত্তি আছে যদি কোনোবা মানুহ যি আমাৰ সভ্যতা সংস্কৃতিৰ লগত নিমিলে মই ভাড়া ঘৰত থাকোঁ কালি যদি ভাড়া ঘৰটোত মই গৰু এটা মাৰি দিওঁ যে মইতো এইটো খাব পাৰোঁ ওচৰত মন্দিৰটো কেনেকৈ থাকিব মন্দিৰটো উঠি যাব গতিকে অসমততো ভাড়া ঘৰে সমস্যা প্ৰথম ভাড়া ঘৰত যায় তাৰপিছত লাহেকৈ গৰুটো কাটি দিয়ে তাৰপিছত লাহেকৈ মছজিদটো হয় সত্ৰখন ওলাই গুচি আহে তাৰ পৰা অসমততো সেইটোৱে পেটাৰ্ণ গতিকে সেই পেটাৰ্ণটো ছাত্ৰ সংগঠন ৰাজহুৱা সংগঠনে এক্সপ'জ কৰাত কোনো আপত্তি নাই কিন্তু ফাইনেল কামটো কৰিব নালাগে আপুনি ভাড়া ঘৰত যাব নালাগে যোৱাৰ কামটো আমাৰ মালিকজনক আপুনি মাতি আনি বুজাব পাৰে যে খুৰা কিয় ভাড়া দিছে আমাৰতো জায়গাটো বেয়া হৈ যাব অনুৰোধ কৰাত কোনো আপত্তি নাই কিন্তু হাতত ল'ব নালাগে হাতত লোৱা কামটো চৰকাৰৰ দৰ্শকসকল মুখ্যমন্ত্ৰীগৰাকীয়ে এক প্ৰকাৰ জাতীয় সংগঠনৰ নেতাসমূহক অৰ্থাৎ মিয়ামুক্ত অভিযানক স্বীকৃতি দিছে তেওঁৰ কথাৰ দ্বাৰা এইটো স্পষ্ট হৈছে যে ক'ত ক'ত মিয়া আছে সেই সম্পৰ্কে তেওঁলোকে খবৰ কৰক আৰু খবৰ কৰি উঠি পুলিচক জনাওক আঁতৰ কৰাৰ দায়িত্ব পুলিচৰ মিয়ামুক্ত অভিযানক সমৰ্থন জনাবলৈ গৈ তেওঁ কৈছে যে যেতিয়া কোনোবাই বৰঘৰত সোমায় তেতিয়া বৰঘৰৰ মালিকেতো চিঞৰ বাখৰ কৰিবই লাগিব কৰিবই সেয়াই হৈছে জাতীয় চেতনা গতিকে পৰোক্ষভাৱে এক প্ৰকাৰ তেওঁ সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে মিয়ামুক্ত অভিযানক আপোনালোকৰ মতামত কি আপোনালোকে এই অভিযানক সমৰ্থন কৰেনে যিদৰে মিয়াসকলক ব্যৱহাৰ কৰি আছে জাতীয় সংগঠনসমূহে উজনি অসমত তাক আপোনালোকে সমৰ্থন কৰেনে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট বক্সত ৰাখিব বুলি আশা কৰিছোঁ আজিলৈ এৰিছোঁ ভালে থাকক কুশলে থাকক সকলোৱে মিলা প্ৰীতিৰে বাস কৰক অসমখনত ইজনে সিজনৰ স্বাভিমানক গুৰুত্ব দিয়ক সন্মান কৰক সেই কামনাৰে ধন্যবাদ